নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ছেপ্টেম্বৰ। এইবাৰ 2024 চনতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে অৰুণোদয় আঁচনিত বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। যে সকলো ব্যক্তিৰ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ আছে, বহুতে নাপাব অৰুণোদয় আঁচনিৰ টকা। লগতে আত্মসহায়ক মহিলাসকলৰ বেংক একাউণ্টলৈ কেতিয়া চৰকাৰে প্ৰদান কৰিব 10,000 টকা। চৰকাৰে নতুন তালিকা প্ৰস্তুত কৰি আছে। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, নহ'লে 18তম কিস্তিৰ টকা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনীতি নচলিব, একেলগে থকাৰ শপত ল'লে হিন্দু আৰু মুছলমানে। শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হ'ল হিন্দু মুছলমানসকলে। মিলা প্ৰীতিৰে থাকিব বুলি শপত ল'লে শ লোকে। দৰঙৰ থুলত মুকলি আকাশৰ তলত হিন্দু মুছলমানে ল'লে সংকল্প, কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ। দৰঙৰ পৰা যাব শান্তিৰ বাৰ্তা। হিন্দু মুছলমান সদায় ভাই ভাই, আৰু এয়া আমাৰ শংকৰ আজানৰ সময়। আৰু সনাতন ধৰ্ম মন্দিৰ প্ৰসংগক লৈও ওলাই আহিল মুছলমান সমাজ। সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত উলিওৱা হয় এই ৰেলী। বাতৃগাতি সংঘৰ্ষত লিপ্ত নহ'বলৈ সকলোকে আহ্বান জনোৱা হৈছে। শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হ'ল হিন্দু মুছলমান। হয় বন্ধু বান্ধৱীসকল, হিন্দু মুছলমানে এখন ডাঙৰ পন্থা হাতত লৈছে। আপোনালোকে কি ক'ব ইয়াৰ বিষয়তে? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈয়ে। অসমৰ ৰাইজে সাংসদ গৌৰৱ গগৈক আঁকোৱালি ল'ব। বিজেপিয়ে ভয় খাইছে 2026ত পৰিৱৰ্তন হ'ব। গৌৰৱ গগৈক বিকল্প হিচাপে নুই কৰিব নোৱাৰি। গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰিছে। লগতে তেজপুৰত এই মন্তব্য কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈয়ে। হয় বন্ধু বান্ধৱীসকলে, এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এতিয়া। ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নামাজ বিৰতি বিলুপ্ত। ক্ষুব্ধ হৈ পৰিছে নীতিশ কুমাৰ বাহিনী। নামাজ বিৰতি বিলুপ্তক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে NDAৰ নীতিশ কুমাৰ বাহিনীৰ। NDAৰ 2 সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ JDU-এ। সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে, কাৰো ধৰ্মীয় পৰস্পৰক আঘাত কৰাৰ আমাৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা JDU-ৰ মুখপাত্ৰ নীৰজ কুমাৰৰ। কেৱল ইয়াই নহয়, নামাজ বিৰতি বিলুপ্তিৰ বিৰোধিতা চিৰাগ পাছোৱানৰ LJP-ৰ। নামাজ এটা বিশ্বাসৰ বিষয় আৰু এনে সিদ্ধান্ত গ্ৰহণ কৰা অনুচিত। লগতে LJP-ৰ সভাপতি ৰাজু তিৱাৰীৰ সমালোচনাৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা। নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে NDAৰ নীতিশ কুমাৰ বাহিনীয়ে। হয় বন্ধু বান্ধৱীসকলে, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰৰ বাবে সাজু কৰক এইকেইটা নথি। লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। কি নথি পত্ৰ আপোনাৰ সংগ্ৰহ কৰিব লাগিব এতিয়া আপুনি জানি লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ, সাজু কৰক প্ৰয়োজনীয় নথি পত্ৰ। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী টকা। লগতে 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি। প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব চৰকাৰী ধন। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। অৰুণোদয় 3.0 শীঘ্ৰেই এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে। পূৰ্বতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাকে লোৱা হ'ব সামৰি। কি নথি পত্ৰ
থাকিলে আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব কেৱল ইয়াই নহয় আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ লগতে এইকেইটা কাম অতি শীঘ্ৰে কৰি লওক কিয়নো অতি শীঘ্ৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি চৰকাৰে নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 আপুনি ক'ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব সম্পূৰ্ণকৈ জনাই দিম যেতিয়া আৰম্ভ হ'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাবে আঁতৰিল সম্পূৰ্ণ বাধা হয় আপুনি ঠিকেই শুনিছে যদি আপুনি আধাৰ কাৰ্ডটো বনাব পৰা নাই এনআৰচিৰ বায়োমেট্ৰিকৰ সময়ত আপোনাৰ আধাৰ কাৰ্ডটো পেণ্ডিং হৈ আছে বা প্ৰচেছিং হৈ আছে বা ৰিজেক্ট হৈ আছে তেন্তে আপোনাৰ সকলো সমস্যা সমাধান কৰিব পাৰিব আধাৰ কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আধাৰ কাৰ্ডক লৈ এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা আঁতৰিল বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা শীঘ্ৰে সকলোৱে লাভ কৰিব আধাৰ কাৰ্ড লগতে 9,35,642 জনৰ আধাৰ কাৰ্ড নাই অসমত লগতে 2019 চনৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু আধাৰ এনআৰচিৰ প্ৰত্যক্ষ সম্পৰ্ক নাই এতিয়া আধাৰ কাৰ্ডৰ লগত এনআৰচিৰ কোনো ধৰণৰ সম্পৰ্ক নাই সম্পূৰ্ণকৈ চৰকাৰে ঘোষণা কৰিছে লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আধাৰ কাৰ্ডৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী সংবাদমেল যোগে এখন ডাঙৰ মন্তব্য কৰিলে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শ্ৰমিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ শ্ৰমিকৰ বাবে আহি গ'ল এটা ভাল খবৰ দুৰ্ঘটনাত পতিত হ'লে চৰকাৰে দিব সাহায্য ই শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকসকলৰ বাবে এটা ডাঙৰ খবৰ যদি আপুনি এতিয়ালৈকে ই শ্ৰম কাৰ্ডটো বনোৱা নাই অতি শীঘ্ৰে বনাই লওক দুৰ্ঘটনাত মৃত্যু হোৱা আৰু লগতে অংগপক্ষ শ্ৰমিকসকলে আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লগতে দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুয়োখন হাত হেৰুৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব চৰকাৰে দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব শ্ৰমিক কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা ই শ্ৰমত পঞ্জীয়ন থাকিলে আপুনি লাভ কৰিব পাৰিব এইসমূহ সুবিধা ই শ্ৰম কাৰ্ডত আপোনাৰ নামটো পঞ্জীয়ন আছে নে নাই যদি নাই তেনেক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব ই শ্ৰম কাৰ্ড আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপোনাৰ চৰকাৰী ঘৰ লাগে নেকি ৰাজ্যত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আপোনাৰ যদি লাগে তেনে ক্ষেত্ৰত কি কি নথিপত্ৰ লাগিব এতিয়া সম্পূৰ্ণকৈ জানি লওক লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আবেদন হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিলে আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আবেদনৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ পালে ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি হাতত থকা মোবাইলতে আপুনি চাব পাৰিব নামসমূহ লগতে pmuyj.nic.in ৱেবছাইটটো এতিয়া আপুনি খোলক তাৰপিছত আপুনি তাৰ পৰা ষ্টেক হোল্ডাৰ বুলি এটা অপশ্যন দেখাব ওপৰত তাত আপুনি ক্লিক কৰক আৰু তাৰপিছত IAY বা PMUYJ বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰক তাৰপিছতে ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো সাবমিট কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক পঞ্চায়ত আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নামসমূহ তালিকাত নাম নাহিলে শীঘ্ৰে আপুনি কৰক চৰকাৰী ঘৰৰ বাবে আবেদন 10খন নথিপত্ৰৰ জৰিয়তে কৰিব পাৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন পান কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ ঠিকনা ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক একাউণ্ট মোবাইল নম্বৰ ভোটাৰ ID কাৰ্ড আৰু পাছপোৰ্ট সাইজৰ ফটো এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আবেদন হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'